কম আচলতে আমি আজি ইয়াত একত্ৰিত হ'বৰ কাৰণে বাধ্য হৈছোঁ এইটো কাৰণতে যে ওদালগুৰি যি বাস্পৰ সমাজ আছে এই বাস্পৰ সমাজখিনিক এনেকুৱা এটা হেৰি কৰিছে যে তেওঁলোকৰ যি কৰ্ম তেওঁলোকৰ পূৰ্বপুৰুষৰ যি কৰ্ম চাফাই কৰা কাম এই চাফাই কৰা কামৰ পৰা তেওঁলোকক আচলতে ইয়াৰ পৰা বাহিৰ কৰি দিয়া হৈছে। গতিকে তেওঁলোকৰ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ হৈছে যে তেওঁলোকে কি কৰি খাব। প্ৰত্যেকটো পৰিয়ালে এতিয়া কান্দিবৰ কাৰণে ওলাইছে, কান্দি আছে। গতিকে আমাৰ গোটেই দল সংগঠনক যিখিনি চিডিউল কাষ্টৰ দল সংগঠন আছে তেওঁলোকে অভিযোগ জনালে আমি সেই মৰ্মে আজি আপোনালোকৰ ওচৰত মানে চৰকাৰক অনুৰোধ কৰিব বিচাৰিম যে তেওঁলোকৰ যি কৰ্ম সেই কৰ্মটো ঘূৰাই দিয়ক। আৰু ইয়াত যি কৰ্মখিনি মানে তেওঁলোকৰ পৰা কাঢ়ি লৈছে একচুৱেলি অনিয়মভাৱে কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা ওদালগুৰিত বহু ধৰণৰ চিডিউল কাষ্টৰ মানুহৰ লগত হৈ আছে। এই বিষয়ে যাতে চৰকাৰে গুৰুত্ব লয়, তেওঁলোকৰ যি কাম সেই চাফাই কৰা কামখিনি ঘূৰাই দিব লাগে। কাৰণ আজি চাওক এই সমাজখনত যদি এই টাউনখনত যদি কিবা লেতেৰা বস্তু থাকে তেতিয়াহ'লে কিন্তু গেলা পচা বস্তুখিনি অকল বাস্পৰ মানুহে চাফা কৰে। কোনোবা ডেড বডি যদি থাকে সেইখিনি বাস্পৰ মানুহে কৰে। আজি অফিচত যদি ঝাৰু দিব লগা হয় দৰমহা পাব মান্থলি, সেইটো কামটো কিন্তু কোনোবা বেলেগে কৰি আছে। গতিকে সেই বস্তুটো হ'ব নালাগে। যিহেতু বাস্পৰ এইটো চাফাই কৰা কাম অধিকাৰ, তেওঁলোকক অধিকাৰ ঘূৰাই দিব লাগে। অন্যথা কিন্তু আমি পৰৱৰ্তী অন্য কাৰ্যসূচী ল'ম। গতিকে প্ৰথমতে আমি চৰকাৰক অনুৰোধ জনাইছো, পৰৱৰ্তী আমি যদি তেওঁলোকে মানি নলয় আমি দীঘলীয়া কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। ইয়াৰ পিছতে যি ঘটনা ঘটিছে এই বাস্পৰ সমাজৰে ব্যক্তি আছে তেওঁলোকে আপোনালোকক বিতংভাৱে জনাব। এইখিনি কৈ মোৰ যি কিয় আজি আপোনালোকে গান্ধী মৈদাম ওচৰত আহিব লগা হ'ল? আমি আহিছো কাৰণ আমাৰ যিটো কমিটি আছে আমাৰ অনুসূচিত জাতি বাচক সমাজৰ পৰা আহিছো। আহি দেখিছো আমাৰ বহুতো আমি যিটো চাফাই কাম কৰে বজাৰত উইকলি মাৰ্কেটত, তেওঁলোকৰ অৱস্থা খুবেই বেয়া। তেওঁলোকে আজি 2 মাহ ধৰি তেওঁলোকে কাম কৰিব দিয়া নাই। তেওঁলোকে সেই মানে বেলেগ তেওঁলোকৰ কৰ্ম সংস্থা নাই, তেওঁলোকে বেলেগ কাম কৰিব নোৱাৰে। গতিকে সেইটো কাম লৈ চলি আছিল। সেইটো কাম কৰি তেওঁলোকে ভাত পানী নিজে খাই আছিল বা ল'ৰা ছোৱালীক পঢ়াই আছিল। তেওঁলোকৰ বেলেগ কাম নাই। তেওঁলোকে আমাৰ আদি পুৰুষৰ পৰা এইটো চলি আহিছে। মোটামুটি আমি 70-80 বছৰৰ পৰা এই কাম কৰি চলি আহি আছে। তেওঁলোকে এইটো বজাৰৰ উইকলি মাৰ্কেটত ৰাস্তাত ঝাৰু মাৰা এইবিলাক কাম চলি আছে, কৰি আছে। তেওঁলোকে সাপ্তাহিক হিচাপে যিটো বজাৰ কৰি আছিল তেওঁলোকে সেই টকা অলপ দি পাইছিল, সেইটো লৈ তেওঁলোকৰ ঘৰ চলাই আছিল। গতিকে সেইটোৰ পৰা বঞ্চিত কৰাই দিছে। ইয়াৰে কিছুমান মহলদাৰ বুলি শুনিছো আৰু নামটো আমি হেৰি নকৰো, কিন্তু আমি চৰকাৰক এইটোৱে জনাইছো যে আমাৰ এইটো যিটো সমস্যাত ভুগি আছো সেই সমস্যাৰ সমাধানটো কৰি দিব লাগে। আৰু লগতে আমাৰ যিটো ওদালগুৰি যিটো আমাৰ চাফাই কামৰ ঠিকা, সেই কামটো লৈ কিছুমান বেবিজাল কৰি বাহিৰৰ এই কোকৰাঝাৰৰ মানুহ আহি ইয়াতে কাম কৰি লৈ আছে। আমাক কিন্তু এই কামটো আমাক দিয়া নাই। যোৱা বছৰ নে তাৰ আগৰ বছৰ আমি কৰিছিলো। এই বছৰ কিন্তু এই কোকৰাঝাৰৰ কোনোবা ৰাজকুমাৰ বাস্কৰ বুলি ল'ৰা এটা সেই আহি কেনে তাৰমানে ইয়াতে বেবিচাল কৰি কামটো আমাৰ হাতৰ পৰা লৈ কৰি আছে। সি কম ৰেটত মাৰিলেও পায়, বেছি ৰেটত মাৰিলেও পায়। গতিকে সেইটো এটা বিচাৰ কৰি দিব লাগে, আমি চৰকাৰক অনুৰোধ দিছো। বজাৰৰ ঝাৰু মাৰাখিনি কোনে কৰি আছে? বজাৰৰ ঝাৰু মাৰা মানে 7জন পৰিয়াল কৰি আছে এতিয়া। আগতে কিমান আছে? এতিয়া বৰ্তমান আগতে বহুত আছিল, কিন্তু এতিয়া বহুতৰ কিছুমান ঢুকালে, কিছুমান মৰিল। তাৰে ল'ৰা ছোৱালী ঝাৰু মাৰবা কিয় বন্ধ হৈছে? বজাৰ ঝাৰু মাৰা বন্ধ মানে এতিয়া কথাটো হ'ল কি, এওঁলোকে সঠিক কথাটো কৈছে। তেওঁলোকৰ একদিন হ'লেও বা কিবা এটা হৈছিলে কামত, তেওঁলোকে একো হেৰি নকৰি তেওঁলোকক আৰু কামৰ পৰা ডাইৰেক্ট বঞ্চিত কৰি দিছে। কোনে কৰিছে? এইটো তেওঁ জানিব। আমাৰ বজাৰৰ কাম যিখিনি আমি কৰি আছিলো, আমাৰ ল'ৰা ছোৱালীটো বজাৰৰ কাম কৰি পেলাই আমি ডাঙৰ কৰিলো। কিন্তু আমাৰ বজাৰৰ কামটো এতিয়া মানে হেঁতে লৈ লৈছে। ইয়াৰ মতলব মানুহে লৈছে আৰু আমাৰ পৰা কাঢ়ি লৈছে আৰু কৰিব নালাগে বুলি। সেইটোৰ কাৰণে মই একো সাহায্য বিচৰা নাই। আমাৰ যোনটো অধিকাৰ আছে সেইটো দি দিব লাগে, যে আমি খাব পাৰিম। নহলে বজাৰটো নিদিলে চৰকাৰে আমাক ব্যৱস্থা কৰি দিব লাগিব। আমার ঝাড়ু মারা কাম, সাফ সাফাই, সপ্তাহে বজাৰ, ওদালগুৰি বজাৰ, সপ্তাহে বজাৰ। আজি 2 মাহ হ'ব, 2 মাহ, 3 মাহ চলি আছে এতিয়া। অসুবিধা হৈছে, আমাৰ বহুত দিগদাৰী হৈছে। সেইটো কাৰণে আমি কি কৰি খাম? আমাৰতো কোনো চাকৰি উকৰি নাই। আমি ল'ৰা ছোৱালী কেনেকা পালিম, কেনেকা ডাঙৰ কৰিম, কেনেকা চলিম? আমাৰ কোনো হেৰি নাই, ব্যৱস্থা নাই। সেইটোৰ কাৰণে আমি এটা সেৱা কৰিছো যে আমাৰ বজাৰটো অধিকাৰটো মোক দি দিব লাগে, নহলে চৰকাৰে আমাক কিবা এটা ব্যৱস্থা কৰি দিব লাগে।
এইটো বিষয়ক লৈ আপোনালোকে কাৰোবাৰ তাতে কিবা দৰখাস্ত বা কিবা কৰিছিলে নাই কৰা টাউন কমিটি নাই কৰা টাউন কমিটিত দিয়া হৈছে কি কৰে এতিয়া কি কয় মানে একো হেৰি হোৱা নাই ৰিজনটো লোৱা নাই এই ঝাৰু মাৰা কামটো কোনে কৰিছে এইটো আমিয়ে কৰি আছো আমাৰ 7জন মানুহ এতিয়াও এতিয়া কৰা নাই এতিয়া তেহেঁতে কৰি আছে আমাৰ বজাৰৰ সমস্যা হৈছে আমি এইটো বিচাৰিছো যে আমাৰ বজাৰটো আমাক দিব লাগে আজি আমি 1 টকা 2 টকাৰ কাৰণে কান্দি আছো আমাক ইয়াতে কন্দাব মানে মানুহ বিচাৰি আছে কিন্তু আমাৰ ইমানে হাত জুৰি আমি বিনতি কৰি আছো যে আমাৰ যি কাম আমাক দিব লাগে আজি বজাৰ কৰি পেলাই আমি ল'ৰা ছোৱালী ডাঙৰ কৰিলো দীঘল কৰিলো আজি এইটো কামৰ পৰা আমাক বঞ্চিত কৰা গৈছে কিন্তু আমি বহুত জায়গা মানুহ আমি গৈছো কিন্তু আমাক কোনো ব্যৱস্থা লোৱা নাই কোনো হেল্প লোৱা নাই আমাক কিন্তু আমি এইটোৱে বিচাৰিছো যে আপোনালোকে কিবা এটা কৰি পেলাই আমাৰ কাম আমাক দি দিয়ক এটা আমি এইটোৱে বিচাৰিছো কি বজাৰ আছে এইটো বুধবাৰ বজাৰ সপ্তাহী বজাৰ আছিল আজি এইটো যেতিয়াৰ পৰা আমি বিয়া হৈ আহিলো এইটো কাম কৰি পেলাই আজি ল'ৰা ছোৱালী জন্ম দি পেলাই ল'ৰা ছোৱালী ডাঙৰ কৰিলো কিন্তু আজি এইটো কাম আমাৰ কি আছে লোৱা গৈছে এইটো কাম আমাক এতিয়া দিব লাগে আমি বহুত জায়গা আমি গৈছো কিন্তু আমাক কোনো আমাক ব্যৱস্থা লোৱা নাই টাউন কমিটিতে গৈছো কোনো ব্যৱস্থা লোৱা যোৱা নাই আমাক কিয় আমি আজি ইয়াতে ভোট দি আছো ইয়াতে আমি আছো ইয়াতে সব চাই আছো আজি আমাৰ সব কাম ধান্দা সব লৈ লোৱাৰ পাছত আমি ল'ৰা ছোৱালী কি কৰি খাম চুৰ কৰি খাম তেতিয়া যদি এনেকুৱা আছে যদি আমাৰ ল'ৰা ছোৱালীক আমাক গুলি কৰি মাৰি দিয়ক গুলি কৰি পেলাই আমাক কোনো ব্যৱস্থা নাই আমি সৰু জাতি বুলি আমাক কোনো সন্মান কৰা নাই সব আমাক বেজতীয়া কৰি আছে ইয়াতে কি কাৰণত আমিও ইয়াৰে নাগৰিক হয় অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন